সন্তাসময় সৃষ্টিৰ আতংক এই মথুৰাৰ ৰজা কংসৰ প্ৰধান সেনাপতি নাম মোৰ কালকেতু বকা আরে বকা হেনুকা কলম্ব তোমালোক সকলো সাজুনে সাৱধান কিন্তু বৰ যাত্ৰী আহিব লাগিছে মিত্র বহুদেব রাজন নহয় মিত্র বুলি কৰা সম্বোধন মিত্ৰবৰ স্নেহৰ আজলি ফণি মোৰ দৈৱকী আজি এই শুভ লগ্নৰ মাহেন্দ্ৰ ক্ষণত কংস ৰজাচিত হিয়া ভৰা মৰম আৰু আশীৰ্বাদে যাচিছো তোমালোক দুয়োকে বিবাহ যদিও বা দৈত্বিক বান্ধন সুখ দুখ যদিও বা মানুহৰ ইচ্ছাধীন নহয় তথাপিতো বহুদেৱ ৰাখিব মনত অতিকে আদৰৰ আজলি জানি কিংবা নাজানি বহু দোষ কৰিব পাৰে তোমাৰ ওচৰত ক্ষমাই মহন্তৰ ভূষণ মানি তাইৰ শত দোষ কৰিব মাৰ্জনা তাৰ বাবে আপুনি অলপো চিন্তা নকৰিব মহাৰাজ আপোনাৰ আদেশ মই নতশিৰে কৰিম পালন আদেশ নহয় বহুদেৱ আদেশ নহয় মোৰ অনুৰোধ নাকান্দিবি কৰ্তব্যৰ তাৰণাত পৰি তোক যদি কেতিয়াবা কৰিছিলো ৰোহ আচৰণ আজি এই বিদায় বেলাত এই দাদাৰ মুখলৈ চাই সকলো পাহৰি যায় নাকান্দিবি মহন্ত বসুদেৱৰ অৰ্ধাংগিনী হিচাপে তোক কৰিছো অৰ্পণ হে মথুৰাবাসী কৰা হবে আজি মংগল চাৰণ আজি মই নিজেই ৰথৰ বাঘ চৰি ধৰি মোৰ ভগ্নী আৰু ভগ্নীপতিকে থৈ আহিম গকুলৰ মাছ মজিয়াত মহাৰাজ আছেনে প্ৰস্তুত ৰথ বসুদেৱ দৈৱকীৰ বিদায়ৰ হেতু হয় মহাৰাজ বসুদেৱ দৈৱকীৰ বিদায়ৰ হেতু সকলো ব্যৱস্থা সম্পূৰ্ণ কৰা হৈ গৈছে মহাৰাজ বসুদেৱ সুসজ্জিত ৰথৰ ওপৰে কৰি আৰোহণ যাত্ৰা কৰোৱা এই শুভক্ষণ আহক মহাৰাজ
মতে অত্যহাস্য ভাহে শূন্য গগনত শুভ কাৰ্যতে ঘটে নেকি কিবা বিঘিনি? নাই, এই মোৰ ভ্ৰান্ত ধাৰণা। আহা শুন শুন হেৰৌ মূৰ্খ কংস, তই যি ভগ্নীৰ বিবাহ পাতি আনন্দত আপোন পাহৰা হৈছ মূৰ্খ কংস। সেই ভগ্নী দ্ৰব্যকে গৰ্ভজাত অষ্টম সন্তানে সংহাৰ কৰিব তোকে অবলীলাক্ৰমে। মৰণৰ দিনটোৰে দুৰন্ত চমু চাপি আহে দিনে দিনে। তাৰে আদি অপূৰ্ব সূচনা, তাৰে আদি অপূৰ্ব সূচনা, তাৰে আদি অপূৰ্ব সূচনা। মিছা নহয় মূৰ্খ, মিছা নহয়, ই অতি সঁচা। মনত পেলা সেই ধৈৰ্যতিৰ পৰ, মনত পেলা সেই ধৈৰ্যতিৰ অভিশাপ, মনত পেলা মূৰ্খ, মনত পেলা। মনত পৰিছে সেই ধৈৰ্যতিৰ অভিশাপ। আপোন পাহৰা হৈ আনন্দতে আজি কংসই পাহৰিছে নিজৰে ভূত ভৱিষ্যত। সাৱধান সাৱধান কৰি দিছে আকাশবাণীয়ে, মোৰাই দিছে মোৰ কৰ্তব্য নিজৰ। কালকেতু কালকেতু ঘৰুৱা বিজুলী বেগে তব তীক্ষ্ণ তৰোৱাল। আনন্দোন্মত্ত প্ৰজা পলক লৰি, মৃত্যুৰ কোনো নাই। শত্ৰু 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 সকলো পথ কৰা এফালৰ পৰা যাকে যাতে পোৱা বলিয়া দঁতাল হাতী তুৰন্তে আনি জোৰে জোৰে মেলি দিয়া ৰজাসাগৰত। আনন্দ আনন্দৰ উৎসৱ হওক আজি ধ্বংসৰ ধুমুহা। ব্যৱস্থা সাৰথি প্ৰস্তুত কৰা মোৰ ৰথ। প্ৰগতি সৈন্যসকল, তোমালোকে হাতত তৰোৱাল লৈ ৰাজপথত জঁপিয়াই পৰা। বুঢ়া ডেকা কাকো নকৰিব বিচাৰো, যাতে ইজতে পোৱা এফালৰ পৰা হত্যা কৰা। আৰু অশ্বৰোহীসকল, তোমালোকে তোমালোকে তোমালোকৰ ঘোঁৰাবোৰ মেলি দিয়া এই পদৰ সাগৰত। আৰু মহাৰাজ, ময়ো যাওঁ এই হাতত খোলা তৰোৱাল লৈ প্ৰলয় মহাপ্ৰলয়ৰ ধ্বংসৰ যজ্ঞ কৰিমগৈ সূচনা। নতুন নীতি স্নেহৰ আজলি ফণি মোৰ দৈৱকী, ভৱিষ্যত ভাগ্যলিপি মোৰ কাণ পাতি শুনিলি নহয়? যি মিলন বান্ধোনেৰে বান্ধি দিলো তোমালোকে দুয়োটিকে,
সেই মিলনে আজি স্পষ্টভাৱে কৰিছে ঘোষণা অচিৰতেই কংসৰ মৰণ। ইয়া প্ৰধান যি কৰিলো প্ৰদান তাৰে আজি সুন্দৰ প্ৰতিদান অচিৰতেই কংসৰ জীৱন অৱসান। অমৃতত গৰল উঠিল কিন্তু কিন্তু কংসৰ মৰণ জানো ইমান সহজ? নাই, স্নেহ মমতা আছে যত মানে বিষত দিলো সকলোকে এই মুহূৰ্ততে। সম্বন্ধ সম্বন্ধ সম্বন্ধৰ নাক পাক দিলো দলিয়াই। আর কথাতে দৈবকে কি কৰি ৰছে মুক্ত হব খোজা মোৰ মৃত্যু দুৱাৰ ৰুদ্ধ কৰি থমে চিৰকাললৈ দৈবকে। বিবাহেতু অনৰ্থ ল'ব লাগে মৃত্যুদণ্ড আজি। কিবাহেতু মথুৰাৰ নিৰীহ প্ৰজাই শাস্তি পাই বিনা অপৰাধে ৰজা হয় ৰাক্ষস মূৰ্তিৰে মানৱ নামত কিয় কলংক আনিছা দাদা? কিয় কলংক? নাই তোৰ কোনো অপৰাধ। অপৰাধী নোহে কেনো মথুৰাৰ প্ৰজা যত মানে অপৰাধ এই কংসৰ। নে কি কব খুদে? কোনে জানে কোনে কৰে কিবা অপৰাধ? কবলৈ কিবা আছে মোৰ, কলে জানো শুনিবা সঁচাই। ৰজা তুমি সৰ্বশক্তিমান, সকলো কৰিব পাৰা ইচ্ছাতেই তোমাৰ। সঁচা হওক মিছা হওক ন্যায় বা অন্যায় সকলো বিধান হয় নিজ ইচ্ছামতে। সেই গৰ্ভতে গৰ্বিত হৈ তোমাৰ শিৰে আজি হিমাদ্ৰী লম্বিছে। হত্যা কৰি ভগিনীক নিজৰ মৰণকো তুমি ৰুধিব খুজিছা। নকৰিব বসুদেৱ, বিলম্বই ঘটাই বিঘিনি। তোমাৰ কথাই সঁচা ৰজা মই, যেনে ইচ্ছা তেনে বিধান। আগে দৈবকী কৰিম সংসাৰ, তাৰ পাছত চাম ভালদৰে দৈবকীৰ গৰ্ভজাতে অষ্টম সন্তানে কিবা দৰে কৰিব পাৰে কংসক নিধন। আজু অপেক্ষা তই মৃত্যুৰ বাবে মৃত্যুদণ্ড নিদিব বসুদেৱ। আজো আছো প্ৰত্যেক মুহূৰ্ততে, কিন্তু দাদা ধৰকো জানিবা বীৰ তুমি সৰ্বশক্তিমান। তথাপিতো দেখা পাই আগন্তুক মৰণৰ সৌ স্বপ্ন প্ৰহেলিকা। জীৱা দৰে কপিছা ভয়ত আৰ্য বংশৰ দুগ্ধৰে পালিতা কন্যা এই দৈবকী সামান্য নাৰী হলেও মৃত্যুৰ বাবে বিচলিত নহয়। হয় যদি মৃত্যু মোৰ স্বামীৰ, তুমি হেন মহাবীৰ জ্যেষ্ঠৰ হাতত দেৱতাৰ দান বুলি হাঁহি মুখে কৰিম গ্ৰহণ।
সঁচা কথা মহাৰাজ এনে কাৰ্য অতি অশুভ নাৰী হত্যা ভগিনী হত্যাৰ কলংকৰ কালিমা সানি ক্ষত্ৰিয় অসী হৈ চি চি বিনা প্ৰয়োজনে তুমি ৰঞ্জিত কৰিবা এনে কাম কৰা যদি ইচ্ছাতে তোমাৰ যুগে যুগে জগতৰ বীৰৰ সমাজে হতমুখে কৰিব গঞ্জনা নলব ৰাজন তোমাৰ নাম ঘৃণাতে লাজতে ঘৃণাতে লাজতে আৰু তাৰেই ভয়তে সাপ পুহি গাখীৰ খোৱাই গং হৈ বীৰ বুলি জগতত হ'ব পৰিচয় বঢ়িয়া যুক্তি হিতকাংক্ষী মৃত্য মোৰ তুমি বহুদে আৰু আছে সহজ উপায় আছে ৰাজন প্ৰকাশ কৰা দৈপকীও থাকিব জীয়াই আৰু ৰাজন তোমাৰ কোনো অনিষ্ট নহব কৰ জোৰে কৰিছো মিনতি দিয়া ৰাজন দিয়া মোক দৈপকীৰ প্ৰাণ ভিক্ষা দান তাৰ পৰিৱৰ্তে ৰাজন দৈপকীৰ গৰ্ভজাত প্ৰতিটো সন্তান যি মুহূৰ্ততে ভূমিষ্ঠ হ'ব এটি কৰি তুলি দিম ৰাজন তোমাৰ হাতত হত্যা কৰি হবা তুমি নিষ্কণ্টক তোমাৰ মৰণ পথ নজনাবা তেনুৱা প্ৰাৰ্থনা পৃথিৱীৰ নতুন অতিথি সৰগৰ দেৱশিশু সৰল নিষ্পাপ সিহঁতৰ প্ৰাণৰ বিনিময়ে জীৱন ভিক্ষা মোৰ নাই প্ৰয়োজন কিন্তু ভাবিছো বসুদেৱ পাৰিবনে সঁচাকৈ প্ৰতিজ্ঞা পালিব পাৰিবনে বিসৰ্জিব তোমাৰ নিজ সন্তানৰ স্নেহ যদি পাৰা নাই মোৰ অলপ আপত্তি তোমাৰ মুখলৈ চাই দিব পাৰো এই পিঠাচেকি মুক্তি শক্তিধৰ নৰপতি তুমি ৰজা আমি আশ্ৰিত তোমাৰ দুৰ্বল আমাৰ পৰা প্ৰবল শক্তিৰে প্ৰতি মুহূৰ্ততে কাঢ়ি লৈ যাব পাৰা জীৱা থাকে সকলো আমাৰ তথাপি কওঁ শুনা হে ৰাজন মিছা কথা মই নকওঁ কদাপি সাক্ষী কৰি হে চন্দ্ৰ সূৰ্য দেৱ দেৱীগণ অৰ্ধাংগিনী স্পৰ্শ কৰি আজি মই এই লগনত আজিৰ এই সন্ধিক্ষণত মই যি কৈছো তাক মই অক্ষৰে পালন কৰি মই মোৰ প্ৰতিজ্ঞা পূৰণ কৰিম দেৱী প্ৰতিশ্ৰুত মই দেৱী বেশ এতিয়াৰ পৰা গৈ দুইজনে চাবলৈ স্থিৰ নেত্ৰে চিল্লাহীৰ নিজ সন্তানৰ নিজকে পৰাগৈ প্ৰস্তুত ha 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 ha
সেনাপতি মোর বুঝক জগতে কংসর শক্তি কংসর ক্ষমতা কংসর রাজা ভগৱান তুমি কোন নিশ্চয় ওচৰতে দেৱী নাই নাজানো মহারাজ কি কলা নাজানা তুমি মোর রাজবিষয়া তথাপিতো তুমি সেনাপতি রূপে বলা নাই মোরাদে জানিব পাৰিছো গুপ্তচৰৰ মুখে দৈৱকীৰ আসন্ন প্ৰভাৱকাল অতি ওচৰত প্ৰশ্ন নাই পুত্ৰই হওক বা কন্যাই হওক ততালিকে আনি দিয়া মোৰ সন্মুখত মহারাজ হৌৱা মহারাজ আপোনাৰ ভগ্নীপতি আহিছে মই বাৰু বৰ নিষ্ঠুৰ হৈ গৈছো নেকি এই হেন অজানি শিশুটি কি ৰূপে সপি দিওঁ কাৰ ৰূপী কংসৰ হাতত মোক ক্ষমা কৰি দিবা পুত্ৰ মহারাজ মই যে আজি নিৰুপায় মই যে তোমাক বচাব নোৱাৰো পুত্ৰ মই যে আজি প্ৰতিজ্ঞাবদ্ধ ৰাজন ৰাজন বসুদেৱ এবাৰ হেতু অকস্মাতে তুমি ৰাজকাৰেঙত কৰিলা প্ৰৱেশ যাৰ কাৰণে তুমি ধৰ্ম কৰ্ম সকলোকে দি জ্বলাম জ্বলি সামান্য স্বাৰ্থৰ বাবে হৈছা বাতুল তাৰেই প্ৰতিকাৰী কৰিবৰ বাবে সুৰাহে কংস সত্য ৰাখি সপি দিছো কীৰ্তিমন্ত পুত্ৰক মোৰ লোৱা ৰাজন হত্যা কৰি নিষ্কণ্ঠ কৰি তোমাৰ মৰণ আনিছা দিয়া 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 দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তান নহয় দৈৱকীৰ গৰ্ভজাত প্ৰথম সন্তান হয় ৰাজন প্ৰথম সন্তান জগতে কয় কংস হেনো নিষ্ঠুৰ কিন্তু কংস ইমান নিষ্ঠুৰ হ'ব নোৱাৰে কংস আজি মাতুল হলে ইমান শীতল ইমান কোমল ইমান আকুল তাৰ চাউনি বসুদেৱ ৰাজন এনে নমূল্য শিশুটি কি ৰূপে সপি দিলাই কাল ৰূপী কংসৰ হাতত বাৰু কোৱাচোন বসুদেৱ আছেনে জীৱন ধৰি
পুত্ৰহৰ ভগ্নী মোৰ 10 মাহ 10 দিন অশেষ যান্ত্ৰণা ভোগী লভিছিলে পুত্ৰৰত্ন হৈ আনন্দিত কিন্তু হাই সত্য ৰক্ষাৰ বাবে বুকু চিৰি আলতালি কুলাৰ কেঁচুৱা নাচালো পাছলৈ ঘূৰি অৱশেষত হিয়া ভগা মাতৃৰ কৰুণ বিননি শুনি পাছলৈ ঘূৰি চাই দেখো গুৰি কটা বৃক্ষ সদৃশ দৈৱকী পৰি আছে ভূমিত বাগৰি দুখ নকৰিবা বহুদেৱ দুখ নকৰিবা লোৱা ঘূৰাই পুত্ৰক তোমাৰ দিয়া ৰাজন দিয়া গৈ উন্মাদিনী মাতৃৰ যোৱা ধন্যবাদ ৰাজন কিন্তু মনত ৰাখিবা পূৰ্বৰ প্ৰতিশ্ৰুতি যাতে ভংগ নহয় অষ্টম সন্তানে জন্ম হোৱাৰ লগে লগে ততালিকে আনি দিব মোৰ হাতত যজু অনুগ্ৰহ নাপাহৰো চিৰদিন মই এতিয়া আহিলোহে ৰাজন যোৱা সোণৰে বুধ কংস ঐ কোন কাৰ ইমান দুৰন্ত সাহস কোনে মোক অবোধ বুলি কৰে সম্বোধন মহাৰাজ নাৰায়ণ বহুদে বাদী কৰিয়া যতে কবেও তুহাৰি বংশ কি যশুৱা যত দেখো তিৰুতা হবেও তুহাৰি বৈৰী দৈৱকীৰ গৰ্ভে উপজি দুনাই তোক বধিব মুৰাৰী তোক বধিব মুৰাৰী নাৰায়ণ 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 আহক দেৱৰ্ষি আপোনাৰ আগমনে প্ৰবৃত্ত কৰিলেই মথুৰাপুৰী আহক দেৱৰ্ষি আহক নাৰায়ণ নাৰায়ণ মহাৰাজৰ জয় হওক মহাৰাজ আপোনাৰ বাৰু কুশলনে দেৱৰ্ষি দৈৱকীৰ বাহিবীয় দিনাই আকাশবাণীয়ে যি মৰণৰ পথ ঘোষণা কৰি গ'ল সেই দিন ধৰি মোৰ আহাৰ নিদ্ৰা সকলো নাৰায়ণ নাৰায়ণ বাৰু দেৱৰ্ষি আপোনাৰ মংগল নে আমাৰনো আৰু মংগল অমংগল কি আছে আপোনাৰ মংগলেই আমাৰ মংগল আৰু আপোনাৰ কুশলেই আমাৰ কুশল মহাৰাজ নাৰায়ণ নাৰায়ণ মহাৰাজ আপোনাক যে বসুদেৱেতি কেঁচুৱা আনি দিছিল সেইটো আপুনি কি কৰিলে সেইটো মই বসুদেৱক পুনৰ ঘূৰাই দিম নাৰায়ণ নাৰায়ণ ঘূৰাই দি মহাভুল কাম কৰিলে ৰাজন মহাভুল কৰিলো কিন্তু এইটো বসুদেৱৰ প্ৰথম সন্তান আৰু দৈৱকীৰ গৰ্ভজাতে অষ্টম সন্তানহে মোৰ প্ৰাণবৈৰী নাৰায়ণ নাৰায়ণ দেৱতাৰ গণনা বুজাটো অতি কঠিন দেৱতাৰ গণনা মতে প্ৰথমো অষ্টম হ'ব পাৰে আৰু অষ্টমো কিন্তু প্ৰথম হ'ব পাৰে কেনেকৈ সম্ভৱ দেৱৰ্ষি মোক বুজাই কওক দেৱৰ্ষি নাৰায়ণ নাৰায়ণ এয়া নাৰায়ণ এয়া অষ্টদল পদ্ম ইয়াক যদি আমি
প্ৰথমৰ পৰা গণনা কৰোঁ প্ৰথমৰ পৰা এয়া প্ৰথম প্ৰথম দ্বিতীয় তৃতীয় চতুৰ্থ এয়া নাৰায়ণ নাৰায়ণ পঞ্চম ষষ্ঠ ষষ্ঠ সপ্তম সপ্তম আৰু এয়া অষ্টম নহয় জানো? অষ্টম 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 নাৰায়ণ নাৰায়ণ মই পুনৰবাৰ অষ্টমৰ পৰা গণনা কৰিছো চাওক ৰাজন অষ্টমৰ পৰা এয়া অষ্টম অষ্টম এয়া সপ্তম এয়া ষষ্ঠ এয়া পঞ্চম পঞ্চম এয়া চতুৰ্থ এয়া তৃতীয় তৃতীয় এয়া দ্বিতীয় দ্বিতীয় এয়া প্ৰথম নহয় জানো? প্ৰথম। নাৰায়ণ নাৰায়ণ প্ৰথম দ্বিতীয় তৃতীয় চতুৰ্থ পঞ্চম ষষ্ঠ সপ্তম অষ্টম 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 মোক 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 কিবা এটা উপায় দিয়ক দেৱৰ্ষি কিবা এটা উপায় দিয়ক উপায় ৰাজন অষ্টম অষ্টম ৰাজন ষষ্ঠ নাৰায়ণ মোক উপায় দিয়ক দেৱৰ্ষি উপায় অতিকে সহজ দেৱৰ্ষি প্ৰথম নাৰায়ণ নাৰায়ণ মোক বুজাই কওক দেৱৰ্ষি বহুদেৱ দৈৱকীক তুমি পহৰীৰ সতৰ্ক দৃষ্টিত শৃংখলাবদ্ধ কৰি ৰাখা নাৰায়ণ নাৰায়ণ মই এতিয়া আহিলোহে দেৱৰ্ষি মোক মোক সবিশেষ বুজাই কওক দেৱৰ্ষি নাৰায়ণ মই পাহৰিছিলোৱে ৰাজন দেৱৰ্ষি নাৰায়ণ নাৰায়ণ দেৱৰ্ষি আপোনাৰ পিতা উগ্ৰসেনো কিন্তু নাৰায়ণ নাৰায়ণ আপোনাৰ হিতাকাংক্ষী অলপো নহয় ৰাজন পাৰিলে তেওঁকো নাৰায়ণ নাৰায়ণ পহৰীৰ সতৰ্ক দৃষ্টি ৰাখক মই এতিয়া আহিলোহে ৰাজন শুন শুন কংস ৰাজ মুহুৰব চন নাৰায়ণ নাৰায়ণ অতি শীঘ্ৰে আহি আছে কোন দেৱৰ্ষি কোন অতি শীঘ্ৰে আহি আছে কোন আহি আছে দৈৱকী নন্দন শুন শুন কংস ৰাজ মুহুৰব চন অতি শীঘ্ৰে আহি আছে নাৰায়ণ নাৰায়ণ দৈৱকী নন্দন নাৰায়ণ 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 প্ৰথম দ্বিতীয় তৃতীয় চতুৰ্থ পঞ্চম ষষ্ঠ সপ্তম অষ্টম অষ্টম সপ্তম ষষ্ঠ পঞ্চম চতুৰ্থ দ্বিতীয় দ্বিতীয় প্ৰথম প্ৰথম অষ্টম প্ৰথম অষ্টম প্ৰথম অষ্টম প্ৰথম কালকেতু 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 দৈৱকীৰ বাহি বিয়তি নাই দৈৱবাণী শুনি তাইক মই হত্যা কৰিবলৈ উদ্যত হৈছিল মনত আছে মহাৰাজ মনত ভালদৰে আছে আৰু সেইদিনা তাইক মই মুক্তি দি মহা ভুল কৰিলো কালকেতু আৰু যি ভুলেই আজি একে বৃহৎ ৰূপ ধাৰণ কৰি এই কংসৰ মৰণক আহ্বান কৰিছে নাই আপুনি আপুনি এই মথুৰাৰ ঈশ্বৰ ঠিক কৈছা কালকেতু হয়, মই মথুৰাৰ ঈশ্বৰ কিন্তু কালকেতু মহাৰাজ কংসই বিধিৰ বিধান মানি ঘাতকৰ তৰোৱালৰ সন্মুখতে শিৰ পাতি নিদিয়ে নিশ্চয় নিশ্চয় মহাৰাজ নিশ্চয় গতিকে যোৱা যোগী সন্ন্যাসী যাকে যতে পোৱা হত্যা কৰা মহাৰাজ আৰু ময়ো যাওঁ দৈৱকীৰ শতিকাকেহে
ধৰি আনি দৈৱকীৰ সন্তানক এটাকৈ পাতত আচাৰি হত্যা কৰোগৈ। হত্যা কৰিবলৈ হত্যাত হৈছে কংস। একেটি তোৰ শহুৰৰ ভগিনী দৈৱকী মাথো তাইৰ বুকুত আজি তই হেলে পহাৰ কৰি তোৰ এই ক্ষুদ্ৰ স্বাৰ্থ পুৰাবলৈ তই তই অভিলাষ কৰিছ। ছি কংস, যি যোগীৰ সন্ন্যাসীয়ে অৰণ্যৰ ফল মূল ভক্ষণ কৰি ধৈৰ্য বৈৰতা সকলো ত্যাগ কৰি এক বিষ্ণুকে কৰে উপাসনা। সেই বিষ্ণু ভক্তৰ ওপৰতে অত্যাচাৰ কৰি তই তই নাযাবি ৰখা তলে। কংস, মিছাতে নকৰিবি তই মৃত্যুৰ সূচনা। তোমাৰ বক্তৃতা শুনিবলৈ কংসৰ ইচ্ছা নাই পিতা। নিশ্চয় মতিভ্ৰম হৈছে মোৰ বৃদ্ধ পিতা। মতিচ্ছন্ন হোৱা নাই বৃদ্ধ পিতা তোৰ। বৃদ্ধ বুলি আজি তই মোক পৰিহাস কৰিছ। এই বৃদ্ধ গাত যদি ডেকা কালতে তেজ থাকিলেহেঁতেন তেতিয়াতো এই মই মতলি মই সহ্য নকৰিলোহেঁতেন। সহ্য নকৰি কি কৰিলোহেঁতেন? ৰক্তেৰে ৰাজসিংহাসন ৰঞ্জিত কৰিলোহেঁতেন। কি চাই আছা? বন্দী কৰাই বৃদ্ধ। অৱস্থাৰ কালকেতো আৰু এক খোজ আগে নাবাঢ়িবি। কাকে বন্দী কৰিবলৈ অত্যন্ত হৈছে পাখণ্ড। যাৰ অন্যৰে প্ৰতিপালিত হৈ তই জীৱন ধাৰণ কৰিছ, যাৰ অনুগ্ৰহতে লাভ কৰি তই মথুৰাৰ ৰাজ সেনাপতি পদ, তাকেই বন্দী কৰিবলৈ তই অত্যন্ত হৈছ। নাই, এই দুৰ্ভাগ্য উগ্ৰহীন তইতো মথুৰাৰ ৰজা নহয়। তই আজি পথৰ ভিক্ষাৰী অগ্ৰহীন। তই আজিৰ পথৰ ভিক্ষাৰী। মোক বন্দী কর কালকেতু, মোক বন্দী কর। কালকেতু বন্দী করে বৃদ্ধক। ভাল মহারাজ। যোৱা পিতা, শান্তি লোৱাগৈ তুমি অন্ধকাৰ পোতাশালতে। যাম কংস, কিন্তু যোৱা আগতে কৈ যাওঁ শুন। যাৰ ভয়ত তই কপিছ দিবানিশি সদায়, যাৰ কাৰণে তই অহৰ্নিশে হৈছ মাত, তার হাততেই শেষ হব তুই ঘৃণিত জীবন। মথুরার পদার ওপরতে অত্যাচার করি তোরে হে পান পলাল।
এখনে এই উগ্র সেনকে বন্দী কৰি তই যে মহাপাপ অৰ্জন কৰিলি সেই পাপৰ প্ৰায়শ্চিত্ত কৰিবৰ বাবে অতি শীঘ্ৰে ভগৱানৰে আবিৰ্ভাৱ হ'ব কংস অতি শীঘ্ৰে ভগৱানৰ আবিৰ্ভাৱ বলা পিতা বলা এই বৃদ্ধ পিতাৰ তোৰ ওপৰত ঘোৰ ভগৱানৰ আবিৰ্ভাৱ হ'ব ভগৱান 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 মই কি কৰিব পাৰো অক্ৰু কথাবোৰ এবাৰ এই বিদ্যাৰ হেতুপি চকুৰ পানীয়ে উত্তৰি হৃদয় গলাবৰ পাৰিম নে অক্ৰু কথাবোৰ এবাৰ ভাবি চাওক মহাৰাজ কাকে মহাৰাজে বুলি কৈ লাতে দিছা অক্ৰু আজি মই পুত্ৰৰ হাতত বন্দী এই উগ্ৰ সেনৰ গাত যদি ডেকা কালৰ তেজ থাকিলেহেঁতেন এনে অত্যাচাৰী পুত্ৰৰ বুকুত মই তীক্ষ্ণকেৰে বহুৱাই দিলোহেঁতেন সঁচাকৈ কিন্তু কি কৰিবা অক্ৰু মই যে এতিয়া বৃদ্ধ যদি মই ৰজা হৈ থাকিলোহেঁতেন তেন্তে প্ৰজাৰ চকুৰ পানীয়ে নৈ ববলৈ মই নিদিলোহেঁতেন অক্ৰু মই নৈ ববলৈ নিদিলোহেঁতেন সঁচাকৈ মথুৰা আজি অৰাজক কংসৰ কঠোৰ শাসনত মথুৰাবাসী আজি জৰ্জৰিত যাদৱ সকলৰ নেতা বসুদেৱ বন্দী প্ৰজাৰ সকলো অধিকাৰ ৰজাই ভৰিৰে মোহাৰি তুষামত কৰি ৰাজচাৰী স্বেচ্ছাচাৰী তাক প্ৰশ্ৰয় দি কংসই গাৰ বলেৰে ৰাজ্য শাসন কৰিছে ন্যায় বিচাৰৰ বাবে প্ৰজা ৰাজগৃহলৈ গ'লে চকু পানী টুকি টুকি ঘৰলৈ উভতি আহিব লাগে ইয়াৰ প্ৰতিকাৰ কৰিব কোন মহাৰাজ মই মথুৰাবাসী হৈ আপোনাক মিনতি কৰিছো আপুনি শেষবাৰৰ বাবে কংসক বুজাই চাওক একো লাভ নাই অক্ৰু একো লাভ নাই যদি পিতৃৰ কথাৰ পুত্ৰই শুনিলেহেঁতেন যদি প্ৰজাৰ নিবেদন ৰজাই শুনিলেহেঁতেন তেতিয়া এই উগ্ৰসেনে বন্দীশালতে জীৱনে কটাব লগা নহ'লেহেঁতেন মহন্ত বসুদেৱ
আৰু হত ভাগিনী দৈব্যকীৰ ওজন 6টি শিশু জমৰ আলহী হ'ব লগা নহ'লহেঁতেন জমৰ আলহী হ'ব লগা নহ'লহেঁতেন দুখ নকৰিব মহাৰাজ এই সকলোবোৰ নিয়তিৰ খেলা পিতাক কি কুমন্ত্ৰণা দিবলৈ আহিছ কোৰ তোমালোকে মোৰ বিষয়ে যিমানেই ষড়যন্ত্ৰ নকৰা এই কংসৰ কপালত কিন্তু সৌভাগ্যৰ পদুম ফুলিব লাগিছে আৰু তোমালোকৰ দৰে কংসৰ ৰাজ অন্তঃপুৰত স্বয়ং লক্ষ্মীও আজি বন্দিনী আৰু এই মথুৰা ৰাজ কংসৰ ভয়ত স্বয়ং বিধাতায়ো সাৱধানে বিধি লিপি লিখিব লাগিছে তোৰ এনাৰে মই মতালি কথা শুনিবলৈ মোৰ অলপ ইচ্ছা নাই মোক অলপে নীৰৱে থাকিবলৈ দে তুমি শুনিবলৈ ইচ্ছা নকৰিলেও মই তোমাক শুনাবলৈ বাধ্য পিতা শুনা যিদৰে দৈৱকীৰ গৰ্ভজাতে 6টি শিশুক এটাকৈ পাতত আছাৰি জমৰ আলহী কৰিলো ঠিক সেইদৰে দৈৱকীৰ গৰ্ভজাতে 8ম সন্তানকো ইহ জগতৰ পৰা বিদায় দিব পাৰিলেহে এই কংসৰ আনন্দৰ পূৰ্ণাহুতি হ'ব আৰু সেই শুভ দিন সমাগত পিতা দৈৱকীৰ আসন্ন প্ৰসৱকালে অতি ওচৰত বহুদেৱে দৈব্যকে দোষ কি কংস কি দুখৰ নদী তেওঁলোকে বন্দে বহুদেৱ দৈৱকীৰ দোষ কি কেৱল বন্দে নহয় পিতা পোহৰেৰে সতৰ্ক দৃষ্টিতে শৃংখলাবদ্ধ আৰু শুনা পিতা কংসৰ প্ৰাণবৈৰী আগমনৰ আদৰ অভ্যৰ্থনা ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে আৰু সেই শুভ দিন শুভ ক্ষণৰে অপেক্ষাতে স্বয়ং মথুৰা ৰাজ কংসয়ো বিনিত ৰজনী যাপন কৰিছে হে কংস সেই বৃদ্ধ পিতাই তোক বাৰৰ বাবে কৰিছো মিনতি বহুদেৱ দৈব্যকে মুক্তি কৰি দে অ কংস মুক্তি কৰি দে পুত্ৰৰ প্ৰাণবৈৰীক ৰক্ষা কৰিবলৈ পুত্ৰৰ ওচৰত পিতাৰ কাতৰ অনুৰোধ শুনিলা নহয় অকুৰ মহাৰাজৰ বিনা অনুমতিত আকৌ যদি ইয়াত প্ৰৱেশ কৰা তেন্তে তোমাৰ এই দেহৰ পৰা তোমাৰ এই শিৰটো বিচ্ছিন্ন হৈ যাব অকুৰ
মথুৰাৰ ভৱিষ্যত পোহৰ নে আন্ধাৰ? এই যে অতি কঠিন প্ৰশ্ন মহাৰাজ। আশা কৰো পোহৰে। ঐ সাৱধানে পহৰা দিবি। কিবা যদি খেলি মেলি ঘটে তোৰো ভাই দৰমহা যাব, মোৰো যাব। তোৰ কাৰণে কিন্তু মোৰ পৰিয়াল হেৰি কৰিব নোৱাৰো। আকৌ সাৱধানে থাকিবি। ভালকে নজৰ দি থাকিবি। ৰজাৰ আদেশ। কিবা এটা মেলাবা। মই একো ধৰিব পৰা নাই। খানাৰে ওলাই দিলে ধেত্তেৰিকা। দেখিছানে কেঁচুৱাটো ক'ত থলে? দেখিছানে কেঁচুৱাটো ওলাব যেতিয়া ধৰিব লাগিব, তেতিয়া সেইকণ সময়ত লাইটটো কাট কৰি দিবাচোন মোৰ ফালে। এতিয়া নাই, প্ৰথমতে নাই। কিবা আচৰিত, কিবা হেতু আপোনা আপুনি হাতৰ শিকলি পৰিল সুলকি। টান বান্ধোনৰ পৰা নিষ্ঠুৰ ৰজাই কোনোবাই যেন অকস্মাতে আহি কৰি দিলে মুক্তিৰ বিধান। অলৌকিক অলৌকিক সকলো ঘটনা বাহিৰত দবা পিটা শিল বৰষুণ, প্ৰকৃতিৰ ভীষণ ৰূপ,
সৃষ্টি যেন ধ্বংস হয় প্ৰতি মুহূৰ্ততে। ভিতৰত মই আৰু দৈৱকী মাথোঁ আছো যেন দুটি পানী সৃষ্টিত কেৱল অন্ধকাৰ কাৰাগাৰ সিও আজি হ'ল এবে দেৱৰ মন্দিৰ। শান্তিৰ সুফান ধূপ ধূনা চন্দনৰ গোন্ধে চতুৰ্দিশ কৰে সুকুৰ্ষিত। দৈৱকী 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 লোৱানাথ পুত্ৰ ৰত্ন দিলো উপহাৰ। দিয়া দিয়া দেৱী, ক'তা পুত্ৰ আমাৰ? দেৱী ক'ত গ'ল পুত্ৰ? দেৱী পুত্ৰ ৰত্ন ক'ত গ'ল? দৈৱকীৰ কোলা সুদা কৰি জিলিকিল শূন্যৰ বুকুত। কৃষ্ণ ৰূপে বস্ত্রে শুভে অতি শ্যাম করে কমলু সানসারু অরুণয় তুমি জগতরে প্রাণ, তুমি জগতরে প্রাণ, তুমি জগতরে প্রাণ। হে চিৰ সুন্দৰ, হে চিৰ বাঞ্ছিত, বিশ্বৰ সকলো জ্যোতিজাত মানে সৌন্দৰ্যৰ সৃষ্টিত সমাৱেশ ঘটাই ভুৱন মোহন ৰূপ দেখাই তোমাৰ বসুদেৱ দৈৱকীৰ সমস্ত জীৱন মুহূৰ্ততে কৰিলা সাৰ্থক। প্ৰভু তুমি হেন বিশ্বজনকৰ জনক জননী, কিবা সাধ্য কিবা সামৰ্থ্য আছে আমাৰ? ক্ষুদ্ৰ, আমি অতিকে ক্ষুদ্ৰ হে বিৰাজ। হে কল্যাণময়ী, নিজ গুণে তুষ্ট হৈ নিজ হাতে মেলি দিছা সৌভাগ্যৰ দুৱাৰ আমাৰ। পুত্ৰভাৱে লোৱা মোক সাৱটি, মাতৃভাৱে ল'ম মই বুকুত সুমুৱাই। সামৰা সামৰা তজু চকু চাত মাৰি ধৰা জ্যোতি জগতৰ।
স্বৰূপে নয়নৰ মণি ৰূপে মোৰ বুকুলৈ আহা পুনৰবাৰ স্থিতি লোৱা দৈৱকীৰ কোলাত দৈৱকীৰ মনোবাঞ্ছা পূৰ্ণ কৰা বাঞ্ছা কল্পতেৰু পুত্ৰ ৰূপে আহা আমাৰ মাজলৈ মোৰো এবেই একেই অনুৰোধ দৈৱকী 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 দৈৱকীৰ হীৰাই হীৰাই ঢালি দিয়া অমৃতৰ ফুল সজ্জীৱিত হল মৃত প্ৰাণ ই কি দৈৱকী কিবা হেতু আনন্দত বিষাদৰ ৰেখা মচি পেলোৱা দেৱী মচি পেলোৱা তোমাৰ চকুৰ পানী কান্দা নাথ তুমিও কান্দা কান্দি কান্দি সকলোৰে উটুৱাই নিয় আমাৰ এই সোণৰ সংসাৰ কান্দা খন্তেক পাছতে পাবহি ভাতৃ মোৰ মহাকাল সাক্ষাৎ নাহিলি কেলে শুনাই দীৰ্ঘজীৱী হৈ সোণৰ পুতলি মোৰ কিয় আহিলি দুখুনীৰ ঘৰে শত্ৰু আছে মোৰ ৰাতে দিনে মেলে চোৰ কি ৰূপে পলুৱাই থম কোন দিশে উপায় কি দৈৱকী কিদৰে ৰক্ষা কৰো আমাৰ বংশৰ প্ৰদীপ ভয় নাই বসুদেৱ জন্মিছে মৃত্যুঞ্জয় অমৰ সন্তান বুকুত সুমুৱাই লৈ পুত্ৰক তোমাৰে আগবঢ়াব কুলৰ ফালে নন্দৰ ঘৰত উপদিছে যুগমায়া যশোদাৰ ঘৰে মেলা আছে সকলো দুৱাৰ যোৱা শিক্ষেই সুবৰ্ণ সুযোগ আনাগৈ যুগমায়াক পুত্ৰক খলাই আনাগৈ যুগমায়া পুত্ৰক খলাই আনাগৈ যুগমায়া পুত্ৰক খলাই পুনৰবাৰ দৈৱ মানে শুনিলা দৈৱকী সুস্থ আছে বিধাতা আমাৰ কি কৰিব পাৰে কংস দুৰাচাৰে দিয়া দেৱী দৈৱৰ নিৰ্দেশ মতে খোজ লওঁ গকুলৰ দিশে মোৰে বাসা ৰাতিন পতে অৰাজে মাৰিব মোৰে বাসা কলিয়া সুন্দৰ কিয় উপজিত
রাতিল দুষ্ট খৰাজে মাৰিব শিলতে কিয় চলিল রে কৃষ্ণক লুকাইবে লাগি চলিল রে বহু চলিল রে বহু চলিল রে বহু চলিল রে কৃষ্ণক লুকাইবে লাগি চলিল রে বহু চলিল রে বহু চলিল রে বরিষে কণিকা মেঘে ওপৰত গাজে ফনাই ধৰিলা ছত্ৰ আহিকৰ পৰা যে বহু চলিল ৰে বহু চলিল ৰে বহু চলিল রে কৃষ্ণক লুকাইবে লাগি চলিল রে বহু চলিল রে বহু চলিল রে
গজন ভ্রমণ যদিও জগতৰ জীৱ যত মানে সকলোৱে কৰিছে আজি নিদ্ৰাত বিচৰণ কিন্তু হাই দুৰ্ভগীয়া কংস নাই নাই তোৰ কপালত সেই শোক ভোগ দুগ্ধ ফেলনি হব শান্তিময় কোমল শয্যা অশান্তিৰ কন্তকে হায় কেউ হৈ আছি কন্তকিত মুদিলে দুই চক্ষু মোৰ চতুৰ্দিশে দেখা পাওঁ কৃতান্ত হত্যে ক্ষীৰত ওলমি থকা তীক্ষ্ণ তৰোৱাল আৰু দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তান প্ৰকৃতিয়েও সংহাৰ মূৰ্তি এৰি
শান্ত ৰূপ কৰিছে ধাৰণ। যাম নেকি নিজে মই কাৰাগাৰলৈ চাবলৈ প্ৰাণৰ বৈৰিক মোৰ। মই কোন? মই কালকেতু মহাৰাজ। তই কালকেতু নহয় মহাৰাজ, মই কালকেতু মহাৰাজ। কি গল্প চাহাতে মহাৰাজ, সন্তান মই কালকেতু মহাৰাজ। তোক মই হত্যা কৰিম। মহাৰাজ, মহাৰাজ, মই কালকেতু। কালকেতু নহয় মহাৰাজ, মহাৰাজ তই কোন? মহাৰাজ, মই কালকেতু মহাৰাজ। তই কালকেতু মই নহয় চিনিব পৰা নাই মহাৰাজ। কালকেতু নহয় মই কালকেতু মহাৰাজ। ফকীৰ গল্প মহাৰাজ, মই কালকেতু মহাৰাজ। কালকেতু হয় মহাৰাজ। কালকেতু মহাৰাজ, চিনিব পাৰিছো চিনিব। চিনিব পাৰিছো। তুমি কালকেতু মহাৰাজ। আজি অষ্টমী তিথি। হয় মহাৰাজ, আজি অষ্টমী তিথি। আজি মোৰ প্ৰাণ পৈৰি জন্মিল ভয় কিহৰ মহাৰাজ? কিয় দেৱৰ সিনাৰত আৰু দৈৱবাণীৰ কথা মনত আছে? মহাৰাজ। বিশ্ব ধ্বংসকাৰী সময় মোৰ দ্বাৰা দৈৱবাণীও বিফল ঠিকেই এতিয়াও জীয়াই আছে। নাই, সি মৰিছে। অসম্ভৱ! কংসৰ প্ৰাণবৈৰী ইমান সহজে মৰিব নোৱাৰে। মহাৰাজ, এই দেৱতাবিলাক মহাৰাজৰ হিতাকাংক্ষী নহয়। ইহঁতে কেৱল মহাৰাজক প্ৰতাৰণাহে কৰে। কিন্তু এই কালকেতুক কৰিব পৰা নাই মহাৰাজ। সেই নিমিত্তে আজি যিমান বুঢ়ী শিশুৱে জন্মগ্ৰহণ কৰিছে সকলোকে মই এটাকৈ বধ কৰিছো মহাৰাজ। উত্তম কালকেতু, উত্তম। কাৰাগাৰলৈ গৈছিলো মহাৰাজ। এই হাতত উত্তপ্ত আখিলৈ যদি কোনোবা সত্য জন্মগ্ৰহণ কৰিছে তাক মই মাটিৰ বুকুৰ পৰা জুৰি আনি এচটা শিলত বধ কৰিলা? নাই কৰা মহাৰাজ। কিন্তু মহাৰাজ এতিয়াও যে আপোনাৰ সত্য জন্মগ্ৰহণ কৰা নাই মহাৰাজ। যে মাতৃৰ গৰ্ভৰ অন্তৰালত বহি মোলৈ চাই খেল কৈ হাঁহিব লাগিছে। তাক মাতৃ গৰ্ভ ফালি আচৰি আনে। সি যে দেৱকীৰ পুত্ৰ নহয়, কন্যা সন্তান। পুত্ৰই হওক বা কন্যাই হওক তাক ধৰি অনা মোৰ সন্মুখলৈ। নাই, নালাগে। মই নিজে যাম। এইফালে নহয় মহাৰাজ, এইফালে হওক মহাৰাজ, এইফালে হওক, এইফালে হওক মহাৰাজ। মোক লৈ বলা মহাৰাজ, মোক লৈ বলা মহাৰাজ, মোক লৈ বলা কালকেতু, মোক লৈ বলা। এইফালে হওক মহাৰাজ, কালকেতু, এইফালে হওক মহাৰাজ, এইফালে হওক মহাৰাজ, এইপিনে হওক লৈ বলা মহাৰাজ, লৈ বলা। এইয়া দেৱকীৰ পুত্ৰ নহয়, কন্যা সন্তানহে মহাৰাজ। পুত্ৰই হওক বা কন্যাই হওক, যে দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তান। দে দৈৱকী, তোৰ সন্তান দে। দাদা, এটি কৈ ছটা অজান শিশু
ৰাক্ষসৰ দৰে ডিঙি চেপি হত্যা কৰিলা। তথাপিও মই অলপো বাধা দিয়া নাছিলো। মাতৃ হৈ পুত্ৰক মৃত্যুৰ মুখলৈ আগবঢ়াই দিছিলো দাদা। আজি এই কন্যাটিৰ বাবে জীৱন আচল পাতি ভিক্ষা মাগিছো। তাই পৰানো তোমাৰ কিহৰ ভয়? দিয়া দাদা, কন্যাটিৰ প্ৰাণ ভিক্ষা দিয়া। সুন্দৰ অভিনয়। তিৰোতাৰ চকুৰ পানীৰে এই কংসৰ কৰ্তব্য বিমুখ কৰিব নোৱাৰে। সাপ এই কংসই মূৰৰ ওপৰতে সাপ পুহি ৰং চাব নোখোজে। একেটি কন্যা মাথো তাই জীৱন দান দি ভগ্নীৰ জীৱন ৰক্ষা কৰা। কৰজোৰে কৰিছো কাকতি, কন্যাটি নিনিবা দাদা। তোৰ সন্তান দে, সন্তান দে, তোৰ সন্তান দে। দৈবকীৰ গৰ্ভজাত অষ্টম সন্তান। কি হল বসুদেৱ? তুমি দেখোন প্ৰস্থৰ মূৰ্তিৰ দৰে চাই ৰলা আৰু খন্তেক বৌদ্ধ ভূমিলৈ চাই ৰোৱাই কংসই নিজ প্ৰাণ পৈৰেকে কিদৰে পাতক আচাৰি হত্যা কৰে। চাম এই দুই চকুৰে নিমিষ নমৰাকৈ সতী পুত্ৰৰ মৃত্যু লীলা দেখা পাইছিলো। এই দুই চকুৰে সকল সৃষ্টিৰ ধ্বংস লীলা দেখা পাইছিলো। আজিও ঠিক সেইদৰে চাম কংস, আজিও ঠিক সেইদৰে চাম। আকাশৰ দেৱতা, পৃথিৱীৰ মনুষ্য, চোৱা সকলোৱে কিদৰে আজি কংসই নিজ প্ৰাণ পৈৰেকে হত্যা কৰে। তই মোৰ জীৱন লোৱাৰ আগতে তোক মই কোন হেৰ মূৰ্খ কংস? দেৱী মই যুগমায়া সংহাৰ কৰিবি মোক কিবা সাধ্য তোৰ? মিছা চেষ্টা বৃথা হ'ল সকলো যতন। য'তে ত'তে মাজ লেখাকাৰী উপজিছে প্ৰাণ সন্তান। মৃত্যুটোৰ বাৰিষাৰ বেগতে ৰবি কিদৰে ৰুধিবি মূৰ্খ বালিৰ ভেটাৰে, কিদৰে ৰুধিবি মূৰ্খ বালিৰ ভেটাৰে। দেৱতাৰ তীব্ৰ গঞ্জনাই শক্তিশাল সমবেন্দে আজি এই কংসৰ বুকুত অসহ্য
মহারাজ দিয়া মোক বাহুৰ আশ্ৰয়। মহারাজ মহারাজ কিমতে ভকতি কৰিব তোমাত হৰি হৰি হৰি